দৌৰি গৈছোঁ দোকানত গৈ আছোঁ। হাই হেল্ল' গাইছ, মানে মোৰ অসমবাসী ৰাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰ স্বাগতম। আৰু আপোনালোকে চাই আছে মই প্ৰিন্স, আৰু আপোনালোকে চাই আছে দাদি ডাবল5 ব্লগ ধেমাজি ইউটিউব চেনেল। মানে সদায় ৰেগুলাৰ ভিডিঅ' অনাৰ দৰে আজিও আপোনালোকলৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈছোঁ, মানে ব্লগ ভিডিঅ' লৈছোঁ। একেলগে ভিডিঅ'টো ৱাচ কৰোঁ আৰু ভালদৰে লাইক কমেণ্ট সকলোখিনি কৰি দিব। এতিয়া মই ভিডিঅ'টো পূৰা মানে কমপ্লিটলি আপোনালোকক দেখুৱাম, আৰু তেনেহ'লে ষ্টাৰ্ট গ্ৰ'। গাইছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা আপোনালোকৰ মাজলৈ এটা কথা পূৰা মানে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। মোৰ মৰমৰ অতিকৈ মৰম ক'বলগীয়া এতিয়া ভাষা নাই, মানে তেওঁৰ দুলৰাজ অসমক সকলোৱে চিনিয়ে পায়। ইউটিউব চেনেলটো মানে ফেচবুক পেজটো মানে হেকিং হৈ গ'ল, কোনোবাই মানে হেক কৰিলে হেনো। মানে অলপ আগত মই মানে তেওঁ এটা ৰিচিভ নকৰিলে। এতিয়া মই আৰু অলপ আগত কল কৰিছিলোঁ, কিন্তু তেওঁ ৰিচিভ নকৰিলে, কিবা কামত ব্যস্ত আছে চাগে। তেওঁৰ ফেচবুক পেজটো হেকিং হোৱাৰ বাবে মই মানে বহুত মানে ক'বলৈ ভাষা নাই, কেনেকৈ কি কাৰণে হেকিং হ'ল সেইটো বিষয়ে এতিয়ালৈকে জানিব পৰা নাই। কিন্তু দুলৰাজ দাই সম্পূৰ্ণ তথ্যখিনি জানে চাগে, কিহৰ কাৰণে হেকিং হ'ল, কোনে হেকিং কৰিলে আৰু কাৰ বাবে হেকিং হ'ল, সেইখিনি হয়তো দুলৰাজ দাই জানিব পাৰে আৰু নাজানিব পাৰে। কিন্তু ফেচবুক পেজটো হেকিং হ'ল হয়, কিন্তু মানে এতিয়া আৰু ইউটিউবটো হেকিং কৰিবলৈ বিচাৰিছে। মানে তেওঁৰ যিটো ইউটিউব চেনেল দুলৰাজ অসমবাদী যিটো মানে ইউটিউব চেনেল আছিলে, সেইটো ইউটিউব চেনেলটো হেকিং কৰিব বিচাৰিছে। আৰু মানে যোনে বিচাৰিছে ন, তেওঁ মানে আইনৰ ওচৰত যি মানে কঠোৰতম শাস্তি তেওঁ মানে পাব। আৰু আজি দুলৰাজ দাই পুলিচৰ ওচৰত যোৱা কথা আছে, মানে এতিয়া যাব চাগে, গ'ল চাগে। মই অলপ পিছত ফোন কৰিম, কিন্তু আপোনালোকক ক'ব, এতিয়া মই জাষ্ট কথাটো জনাইহে দিলোঁ যে দুলৰাজ দাৰ অসম ইউটিউব চেনেলটো হেকিং হ'বলৈ গৈ আছে মানে। আৰু তেওঁৰ ফেচবুক পেজটো অলৰেডি হেকিং হ'লেই। মানে যদি কোনোবাই তেনেকুৱা কাম কৰিছে ন, মানে ভাল নহয় এইবোৰ কাম। আৰু যিকোনো কাম এটা কৰাৰ আগত সেইবোৰ হেকিং কৰা, কিবা কৰা, সেইবোৰ কাম কৰিব নালাগে। চেহেৰাটো এবাৰ চাই যাব লাগে। এতিয়া মই চেহেৰাটো চাই লৈছোঁ ভালকৈ এবাৰ, ঠিকে আছে বাৰু। এতিয়া গৈ আছোঁ এতিয়া মই ঘৰৰ পৰা ওলাই গৈ আছোঁ। মানে ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাম। মানে গৈ আছোঁ এটা জেগাত, মানে কি কৰিব গৈ আছোঁ সকলোকে চাই থাকক ভিডিঅ'টো। আমি ওলাই আহিলোঁ, মানে এতিয়া গৈ আছোঁ পথাৰৰ পৰা মাটি আনিবলৈ। আৰু যিহেতু বিহু বতৰ, সেইবাবে ঘৰখন মানে বিহুত মুচি দিলে কিবা এটা ভাল লাগে, সেইবাবে মাটি আনিব গৈছোঁ। আৰু আপোনালোকেও দেখাইছে, আমি পাই গ'লোহি একদম ডাইৰেক্ট য'ত মাটি খান্দিম বুলি কৈছিলোঁ, তাত পাই গ'লোহি। এতিয়া খান্দি আছোঁ, তাৰ আমি ডাইৰেক্ট মাটি আনি ঘৰ পালোহি। এতিয়া ঘৰত গৈ ভিতৰত গৈ আছোঁ আৰু ভৰি হাত অলপ ধুই লওঁ। বতৰটো কাৰেণ্টত দি লৈছোঁ, ভৰিকেইটা ধুই লওঁগৈ, চাই থাকক কি কৰিছে। দেখিছা কিমান বালি বেলেগে বাইক ধুৱে, লোকে চাইকেল ধুইছে। বাইক নাই যদি চাইকেলখন নধৰি কৰিবা আকৌ। মই ভৰি হাতকেইটা ধুই লওঁ। চবকেইটা কাম হৈ গ'ল। এতিয়া ভাতটো খাই লওঁ। ভাতটো খোৱাৰ সকলোখিনি দেখুৱাই আছোঁ, মানে কিহে খাম ভাতটোতো। এতিয়া মই অলপ চেহেৰাটোকে চাই লওঁ। মানে গাইছ, ভাতটো এতিয়া খাম। এতিয়া ভাতটো খোৱাৰ আগত টিভিটোকে লগাই লৈছোঁ। টিভিটো ওচৰত বহি পিনি ভাতটো খাম, আৰু কিহে খাম এইফালে নবৈ বাঢ়ি আছে, দেখুৱাই আছোঁ। মাংসৰ লগত যিহেতু মানে টেঙা অলপ হ'লে খাই ভাল লাগে, সেইবাবে আমি টেঙা নিব আহিলোঁ। এতিয়া টেঙা ক'ত আছে এটা পালোঁ, এইটোকে লৈ যাওঁ। পূৰা নহয় যদি এইটোকে লৈ ল'লোঁ। এতিয়া গৈ আছোঁ। ভাতটো আহি গ'ল। এইফালে চয়াবিন, আলু। এতিয়া মই ইয়াত টিভি চাই ভাতটো খাম। এইফালে এইটো নেমু অথনি আনিছিলোঁ, এইটো জলকীয়া, এইটো ভাত খাই আছোঁ। হৈ গ'ল। এতিয়া মানে অলপ ওলাই যাম, আকৌ ওলাই গৈ আছোঁ। তাত গৈ মানে গাইছ, আমাৰ ঘৰৰ ওচৰতে মানে ঘৰৰ এইফালে মানে ছাগলীকে দিছে। ছাগলী তাত গৈ আছোঁ। ভিতৰৰ পৰা সেইফালেকে চাই থাকক, তাত কি গৈ পিনি কি হয় নাজানো। গৈ আছোঁ তাত, চাই থাকক। মাংস আনিবলৈ এতিয়া পলিথিন লৈ আহিছোঁ, পলিথিন আনিব গৈ আছোঁ। চাই থাকক। দৌৰি গৈছোঁ দোকানত গৈ আছোঁ। মানে দোকানী মাতি আছোঁ দেই, দোকান বন্ধ। দোকানী লওঁ, দোকানত মাতি আছোঁ। আৰু মানে পলিথিন লৈ যাওঁ দোকানত, মাংস নিবলৈ যিহেতু পলিথিন লাগিব ন, পলিথিন লৈ ল'লোঁ। মানে গাইছ, বিহুৰ বতৰ যিহেতু কপৌ ফুল দেখি বহুত ভাল লাগিল। এইফালে এজোপা ফুল আছে, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া পলিথিনটো লৈ লওঁ। এইখন দোকানত যে দেখিছিলে, সেইখন দোকানত সোমাইছিলোঁ, মানে পলিথিন ল'বলৈ, মানে পলিথিন নাই বুলি কৈছে। এতিয়া বেলেগ এখন দোকানত গৈ আছোঁ, অলপ আগত আছে, দেখুৱাই দিম। বেলেগ এখন দোকানত আহি গ'লোঁ। এতিয়া এইখন দোকানতে পলিথিনটো ল'লোঁ, তাত গৈ লগ পাই আছোঁ। কি হ'ল গাইছ, এইখন দোকানতো আহিছিলোঁ, পলিথিন নাপালোঁ। মানে আজি দিনটোৱে বেয়া। বেলেগ এখন দোকানত গৈ আছোঁ, তাত কি হয় নাজানো, চাই আছোঁ।
আহি এখন পলিথিন পাই গ'লোঁ এতিয়া পলিথিনটো ল'লোঁ মানে আপোনালোকক এতিয়া চাই দিয়াটো ভাল হ'ব এইটো পলিথিন তাতে 10টা গৈ আছোঁ গাইছ মাংস চাংস লোৱা হৈ গ'ল এতিয়া মই মছলাও লৈ ল'লোঁ এতিয়া মানে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাওঁ কাইলৈ আজিলৈ বাই বাই।